মনোজ ভাইৰ অনলাইন দোকানখনতনো কি কাপোৰ পাব আপোনালোকে তাকে আজি দেখুৱাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাবলৈ আহিছে তেতিয়াহ'লে বহুত বেছি ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কথা হ'ল আমাৰ লগত কালেকশ্যন বহুত পাব আপোনালোকে। ধেমাজিৰ মাটিশালত বোৱা সকলো ধৰণৰ কাপোৰ পাব আপোনালোকে। মিচিং কাপোৰৰ বহুতো ভেৰাইটি পাব, অসমীয়া সাজপাৰৰতো বহুত ভেৰাইটি আপোনালোকে পাব। কিন্তু আজি মই যিমানখিনি কাপোৰ দেখুৱাবলৈ আহিছোঁ কিছু সংখ্যক হ'ব, কাৰণ গোটেই সোপা দেখুৱাবলৈ বহুত দীঘল হ'ব ভিডিঅ'টো। এতিয়া মই আজি মানে এই ভিডিঅ'টোত চিম্পুলকৈ কিছুমান কাপোৰ লৈ আহিছোঁ যিবোৰ আমাৰ নিজৰ শালতে বোৱা হয়, আমাৰ গাঁৱৰ শালতে বোৱা ধেমাজিৰ। এতিয়া আৰম্ভণিতে মই আপোনালোকক পাজক যোৰা দেখুৱাম বুলি ভাবিছোঁ। এইফালে চাওক, সুন্দৰ কেইযোৰমান পাজক যোৰা ইয়াত আছে। মই এটা কথাই কৈ থওঁ এইখিনি মুহূৰ্তত যে আপোনালোকে ইয়াৰ বাহিৰেও মই আজি যিখিনি কাপোৰ আপোনালোকক দেখুৱাম ইয়াৰ বাহিৰেও আপোনালোকে বেলেগ ৰঙো পাই যাব, বেলেগ ডিজাইনতো পাই যাব। মই কেৱল আপোনালোকক এইটোৱে দেখাবলৈ বিচাৰিছোঁ যে এনেকুৱা কাপোৰ আপোনালোকে পাব। এতিয়া মই পাজক যোৰা ইয়াত 5যোৰমান থৈছোঁ। 5যোৰৰ বাদেও আপোনালোকে বেলেগ ৰঙৰো পাব, বেলেগ ডিজাইনৰো পাব। হোৱাটছআপ কৰিব নম্বৰটো আমি স্ক্ৰীণত দি ৰাখিছোঁ। সেই নম্বৰটোত আপোনালোকে কল কৰিলেই হ'ল, হোৱাটছআপ কৰিলেই হ'ল, আমি ধুনীয়াকৈ ফটো পঠিয়াই দিম বেলেগ যি কালেকশ্যন আছে। এতিয়া আহক আজি যিখিনি মই লৈ আহিছোঁ সেইখিনিকে অকণমান চাওঁ। আৰম্ভণিতে চাওক আপোনালোকে এযোৰ ব্লেক আৰু পিংক মিক্স কৰি খুব ধুনীয়াকৈ কাপোৰযোৰ বনোৱা হৈছে। এখন চাদৰ হয়, আপোনালোকে ভালদৰে চাব পাৰে। খুব সুন্দৰ কাপোৰযোৰ, খুব ধুনীয়া। হালধীয়া ৰঙৰ ফুল আছে, ইয়াত ডিজাইন আছে, দেখিছেনে? এইযোৰ চাব পাৰে আপোনালোকে। তাৰপাছত মই ইয়াৰ মেখেলাখন দেখুৱাম। যদি ভাল লাগিছে খুব সুন্দৰভাৱে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীণত যিটো আমাৰ নম্বৰ দিয়া আছে। ইয়াৰ মেখেলাখনো মই দেখুৱাই দিছোঁ লগতে। এইখন চাওক, এইখন হ'ব আপোনাৰ মেখেলাখন, দেখিছেনে? এইখন হ'ব আপোনাৰ মেখেলাখন। কাপোৰযোৰ বহুত বেছি উজ্জ্বল হয়, বহুত ধুনীয়া হয় আৰু ফিনিচিঙো বহুত সুন্দৰ। আৰু ইয়াৰ ব্লাউজৰ পিচটো হৈছে আপোনাৰ এয়া এটা চিম্পল ব্লাউজৰ পিচ, দেখিছেনে? খুব ধুনীয়া, হাত দীঘল ব্লাউজো খুব ধুনীয়াকৈ ওলাই যাব। যদি হাফ চুটি চিলাই তেতিয়াহ'লে দুটাই ওলাই যাব চাগে, বহুত ডাঙৰ আছে চাইজটো। তাৰপিছতে নেক্সট আৰু এযোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইযোৰ চাওক আপোনাৰ এয়া আপোনাৰ হোৱাইট, ব্লু, তাৰপিছতে অৰেঞ্জ, এই তিনিটা কালাৰ মিক্স আছে ইয়াত কাপোৰযোৰত, দেখিছেনে? এয়া চাওক, এখন চাদৰখন চাওক। যদি ভাল লাগিছে ধুনীয়াকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীণত নম্বৰটো আছে, হোৱাটছআপ কৰিব। যিযোৰ কাপোৰ ভাল লাগিছে স্ক্ৰীণশ্বট ল'ব আৰু আমাৰ সৈতে হোৱাটছআপ কৰিব। নম্বৰটো আমি স্ক্ৰীণত দিয়ে ৰাখিছোঁ ধুনীয়াকৈ, সেইটো হৈছে আমাৰ কণ্টেক্ট নাম্বাৰ। যদি কিবা ডাউট থাকে তেতিয়াহ'লে আপোনালোকে কল কৰিব পাৰিব। এখন মেখেলাখন হয় চাওক, এইখন মেখেলাখন হয়। মোৰ কিন্তু বহুত ভাল লাগিছে, এই দুইযোৰে মোৰ বহুত বেছি ভাল লাগিছে। আৰু ব্লাউজ পিচটো এইটো খুব ধুনীয়াকৈ পাই যাব আপোনালোকে। আৰু নেক্সট এয়া চাওক, ওচৰৰ পৰা দেখাই দিয়া। ইয়াত আপোনালোকে এইটো কালাৰ পাই যাব, আৰু এইটো কালাৰ আছে, আৰু এইটো কালাৰ আছে। ইয়াৰ বাদেও বেলেগো পাই যাব। যদি আপোনালোকৰ বেলেগ ডিজাইন লাগে তেতিয়াহ'লে হোৱাটছআপ কৰিব, আমি স্ক্ৰীণত নম্বৰটো দি ৰাখিছোঁ। এতিয়া নেক্সট হৈছে আপোনাৰ নাচনী ৰিহা। আপোনালোকে ধুনীয়া নাচনী ৰিহা পাই যাব মনোজ ভাই ফেশ্বনত। এয়া চাওক, মই এনেই 2-3যোৰমান ইয়াত দেখুৱাবৰ কাৰণে লৈ আহিছোঁ আপোনালোকক। নাচনী ৰিহা কালেকশ্যন বহুত আছে, যিমান লাগে আপোনালোকে ধুনীয়াকৈ পাই যাব। এয়া একেখন হৈছে নাচনী ৰিহা। নাচনীয়ে খুব ধুনীয়াকৈ পিন্ধি নাচিব পাৰিব। নাচনীয়ে পিন্ধি নাচিব বুলিও কথা নাই বাৰু, এনেও পিন্ধিব পাৰি। এয়া নাচনী ৰিহা, খুব ধুনীয়া। বহলটো 2 ফুট হ'ব, দেখিছেনে? আৰু দীঘলটো আপোনালোকে গম পাইছে, আৰু ইয়াত ডবল হৈ আছে। এয়া চাওক। এতিয়া আহোঁ আপোনাৰ টচ গামোচা, পিয়ৰ টচৰ গামোচাও পাব মনোজ ভাই ফেশ্বনত। এইখিনি হৈছে পিয়ৰ টচৰ গামোচা, দুয়োফালে ফুল থকা ধুনীয়া কালেকশ্যন আছে। পিয়ৰ টচৰ গামোচা, দুয়োফালে ফুল থকা, মাজত বুটা থকা। এইখিনি হৈছে পিয়ৰ টচৰ গামোচা। ওচৰৰ পৰা দেখুৱাই দিয়া, বহুত ধুনীয়া ফিনিচিং হয় আৰু ডাঠ হয় গামোচাকেইখন। শিপিনীয়ে খুব ধুনীয়াকৈ বৈছে। ইয়াত সামান্য গুণাৰে কাম কৰা আছে, ইয়াত দেখিছেনে? লাইন কি আছে, আৰু বুটা আছে মাজত, দুয়োফালে ফুল আছে চাওক। এইটো ফালেও ফুল আছে। ইয়াত আমাৰ বৰ্তমান 3টামান ফুলৰ ডিজাইন আছে। ফটো পঠিয়াই দিম যদি আপোনালোকে সুন্দৰভাৱে ফটো চাবলৈ বিচাৰে, নম্বৰটো আছে স্ক্ৰীণত। তাৰপিছতে নেক্সট আপোনালোকে ছিংগল চাদৰ পাই যাব। এয়া হেভি ডিজাইনত ছিংগল চাদৰ। এয়া চাওক, ছিংগল চাদৰ। ইয়াৰ মই ডিজাইনটো দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক, ছিংগল চাদৰ। এনেকুৱা টাইপৰ আপোনালোকে ছিংগল চাদৰ পাই যাব। শ্বিপিং চাৰ্জ ফ্ৰী থাকিব। বহুত ধুনীয়া হয় চাদৰকেইখন, আপোনালোকে ক'ৰবাত দূৰলৈ পিন্ধি যাম বুলি ক'লেও পাৰিব। দাম কিন্তু বহুত কম, আপোনালোকে ভাবিবই নোৱাৰিব ইমান কম প্ৰাইজত আমি দি আছোঁ ছিংগল চাদৰ। এয়া দেখিছেনে?
আৰু এখন আছে, এখন মানে অকণমান কালাৰটো অলপ বেলেগ হয় ইয়াৰ পাৰিটো চাওক আপোনালোকে। চাদৰ আৰু এখন আছিলে, এখন ৰেডি টু ৱেৰ হয়, চাদৰখন দহি বা বাতি থোৱা আছে, যদি আপোনালোকৰ পচন্দ লাগে এইখনো খুব ধুনীয়াকৈ আপোনালোকে ল'ব পাৰিব। মই খুলি দেখুৱাইছোঁ ৰ'ব, বৰ ধুনীয়া এখন, একো কৰিব নালাগে, কেৱল অৰ্ডাৰ কৰিব লাগে আৰু পিন্ধিব লাগে। চাওক ৰেডি কৰি থোৱা হয় এখন, ঘৰতে দহি বটা, চাওক আপোনালোকে এখন, মোৰ কিন্তু বহুত ভাল লাগিছে এই চাদৰখন, ল'ব পাৰে, শ্বিপিং চাৰ্জ ফ্ৰী থাকিব, সুন্দৰভাৱে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। তাৰপিছত এতিয়া দেখাম আপোনালোকক চেমি নুনিৰ মিচিং যোৰা। এয়া চেমি নুনিৰ মিচিং যোৰা কালেকশ্যন বহুত আছে। মই এটা কথা কৈছোঁ, কাপোৰ আপোনালোকে বহুত পাব আমাৰ তাত, মেছেজ কৰিব, হোৱাটছআপ কৰিব, আমি ধুনীয়াকৈ ফটো পঠিয়াই দিম। মই কেৱল চিম্পুল কেইযোৰমানহে আজি আপোনালোকৰ আগত দেখুৱাবলৈ আনিছোঁ। এইযোৰ চাওক আপোনালোকে, এই কালাৰটো চাওক, ৰ'ব মই মেলিয়ে দেখুৱাই দিছোঁ, এয়া পৰি গৈছে, এইখন মেলি দেখুৱাই দিছোঁ মই, এইটো এটা ইউনিক কালাৰ, আপোনালোকে ল'ব পাৰে, দেখিছেনে? এইটো চাওক ব্ৰাউন কালাৰ, শ্বিপিং চাৰ্জ ফ্ৰী থাকিব, মিচিং কাপোৰত চিন্তা কৰিব নালাগে। আৰু গোটেই চাদৰখন আপোনালোকে ফুল্লি ডিজাইন পাই যাব ধুনীয়াকৈ, খুব এযোৰ সুন্দৰ কাপোৰ, ধুনীয়া কাপোৰ। তাৰপাছত আপোনাৰ এইখন হ'ব মেখেলা, এয়া চাওক, এখন হ'ব মেখেলাখন, ধুনীয়া, খুব ধুনীয়া, হালধীয়া ৰংটোৱে কিবা এটা উজ্বলাই তুলিছে কাপোৰযোৰক। তাৰপাছতে আপোনাৰ এইকেইটা হৈছে পটি আৰু ব্লাউজ পিচ, এয়া হৈছে পটি ব্লাউজ পিচ, ধুনীয়াকৈ পাব। আৰু কোনো ধৰণৰ বেয়া কাপোৰ গুচি নাযায়, চিন্তা কৰিব নালাগে বেয়া পাম নে ভাল পাম নে কি নে হ'ব কি নহ'ব। আজি আমাৰ 1.5 বছৰমান হ'ল এই ব্যৱসায়টো আৰম্ভ কৰা, আৰু প্ৰায় সকলো গ্ৰাহকে আমাৰ পৰা কাপোৰ লৈ সুখী হৈছে বুলি আমি ক'বলৈ বিচাৰোঁ। এয়া চাওক, এখন হালধীয়া ৰঙৰ চেমি নুনি যোৰা, মিচিং যোৰা, চিম্পুল হয়, দামো বৰ বেছি এটা নহয়, আপোনালোকে খুব সুন্দৰভাৱে অৰ্ডাৰ কৰিব পাৰিব যদি পচন্দ লাগিছে। চিম্পুল টাইপত চেমি নুনিৰ মিচিং যোৰা, এখন মেখেলাখন হয়, এইকেইটা পটি হয়। আৰু শেষত আপোনাৰ গ্ৰীণ কালাৰত এযোৰ আছে চেমি নুনিৰ, এইযোৰকো মই খুলি দেখুৱাই দিছোঁ, ভালদৰে চাব। চেমি নুনি কালেকশ্যন বহুত আছে, মই আকৌ কৈছোঁ, হোৱাটছআপ যোগে আমাক মেছেজ কৰিব, যদি বেলেগ কালাৰ লাগে, বেলেগ ডিজাইন লাগে, আমি ফটো পঠিয়াই দিম। এয়া চাওক, দুটা ঘাই থকা চেমি নুনি গ্ৰীণ কালাৰত, চাওকচোন ধুনীয়া, খুব সুন্দৰ মেখেলা, ব্লাউজ পিচ খুব ধুনীয়াকৈ পাই যাব। তাৰপাছতে আৰু এটা কথা, গামোচা পাব আপোনালোকে, পকোৱা সূতাৰ গামোচা, এয়া চাওক, খুব সুন্দৰ কোৱালিটিৰ গামোচা। কিছুমানে ভাবে এইটো সস্তীয়া, বজাৰত এই আপোনাৰ দোকানত পোৱা গামোচাখন নেকি বুলি ভাবে, কিন্তু সেইখন গামোচা নহয়। আপোনালোকে ভালদৰে চাওক, এবাৰ ওচৰৰ পৰা দেখুৱাই দিয়া কোৱালিটি কেনেকুৱা চাওক, খুব ধুনীয়া হয়। ঘৰত কিবা সকাম নিকাম, বিয়া হওক বা কাৰোবাক মান ধৰিবলৈ হওক, যদি আপোনালোকৰ গামোচা লাগে ভাল কোৱালিটিৰ, ভেলু ফৰ মনি বুলি ক'ব লাগিব, তেতিয়াহ'লে এই গামোচা আপোনালোকে ল'ব পাৰে। যদি অলপ বেছিকৈ লয় তেতিয়াহ'লে আমি হ'লচেল প্ৰাইচ লগাই দিওঁ গ্ৰাহকক। এফালে ফুল থকা হয়, ইমান ধুনীয়া গামোচা, ইমান মৰম লগা, বাপৰে বাপ, ক'বলৈ আৰু ভাষা নাই। চাওক, এফালে ফুল থকা হয়, বহুত ধুনীয়া, কান্ধত ল'লে কঁকাললৈকে ধুনীয়াকৈ পাই যায়। গামোচা দেখুৱালোঁ আপোনালোকক। তাৰপিছত এতিয়া মিচিং যোৰা দেখুৱাওঁ, এয়া ধুনীয়া ধুনীয়া ৰেড আছে, পাৰ্পল আছে, দেখিছেনে, য়েল্ল' আছে, ব্লু আছে। প্ৰথমতে মই ৰঙা ৰঙৰ এযোৰ মিচিং যোৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। মিচিং যোৰা আপোনালোকে এভেইলেবল পাব, যিমান লাগে, যেনেকুৱা কালাৰ লাগে, যেনেকুৱা ডিজাইন লাগে পাই যাব। হোৱাটছআপ যোগে আমাক মেছেজ কৰিব যে এনেকুৱা কালাৰৰ মিচিং যোৰা লাগিছিলে, পাম নেকি বুলি, আমি ধুনীয়াকৈ ফটো পঠিয়াই দিম ঘপাক ঘপ। এয়া চাওক, এইযোৰ চাব পাৰে আপোনালোকে, ফুলৰ ডিজাইনটো এনেধৰণে হ'ব, শ্বিপিং চাৰ্জ ফ্ৰী থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে 3,500 টকাৰ তলতে পাব, গম পাইছেনে? 3,500ৰ তলতে আপোনালোকে এই কাপোৰযোৰ লাভ কৰিব পাৰিব মনোজ ভাই ফেশ্বনৰ পৰা, শ্বিপিং চাৰ্জো নালাগে। এইটো কথা মই একদম খোলাকৈ কৈ থ'লোঁ আপোনালোকক। তাৰপাছতে এইযোৰ পাৰ্পলত আছে, পাৰ্পলযোৰ অলপ খুলি দেখুৱাই দিওঁ আপোনালোকক, ধুনীয়া, এইযোৰ বহুত হেভি হয়, খুব মৰম লগা এযোৰ কাপোৰ, খুব ধুনীয়া এযোৰ কাপোৰ, পাৰ্পল কালাৰত মিচিং যোৰা। এয়া চাওক, এইযোৰ DMCৰ হয়, কিমান ওপৰলৈকে ধুনীয়াকৈ ফুল আছে চাওক, DMC ৱৰ্ক কৰা হয় কাপোৰযোৰ, দেখিছেনে, খুবেই সুন্দৰ আৰু খুবেই ধুনীয়াকৈ বোৱা হয় মনোজ ভাই কাপোৰবোৰ। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজনে নাই, ফিনিচিং বহুত ধুনীয়া থাকে মনোজ ভাই কাপোৰৰ, চিন্তা কৰিব নালাগে। আৰু এইকেইটা হৈছে পটি, ফুল পটি হয়, এয়া খুব ধুনীয়াকৈ 2 ইঞ্চিমান বহল হ'ব পটিকেইটা। ব্লাউজ পিচ, মেখেলা ধুনীয়াকৈ আপোনালোকে পাই যাব। আৰু পিংক কালাৰ এযোৰ দেখুৱাই দিওঁ আপোনালোকক, এইয়া এইযোৰো বহুত ধুনীয়া, গোটেইকেইযোৰ কাপোৰে মজা মজা কাপোৰ হয়, যি ভাল লাগে আপোনালোকে ল'ব পাৰে। আৰু চেল্ফ বৰ্ডাৰ হয় এইযোৰ, এইয়া চাওক, কি ধুনীয়া ফুলৰ ডিজাইন চাওকচোন, চেল্ফ বৰ্ডাৰ হয় কাপোৰযোৰ। গোটেই চাদৰখনত আপোনালোকে ফুলৰ ডিজাইন পাই যাব, পিন্ধিলে গোটেই ফুলামে হৈ থাকিব। আৰু আপোনালোকে ৰাস্তা মানুহে ঘূৰি ঘূৰি চাব, ইমান ধুনীয়া লাগিব কাপোৰযোৰ। আৰু এয়া মেখেলা হয়, এয়া ব্লাউজ পিচ, এয়া
ব্লাউজ পিছৰ ডিজাইনটো এনেকুৱা হ'ব। তাৰপিছতে হালধীয়া ৰঙত এযোৰ আছে, এইযোৰ দেখুৱাই দিওঁ আপোনালোকক। এইযোৰ আপোনাৰ DMCৰে ফুল তোলা হয়। ইয়াৰ ব্লাউজ পিচটো বহুত হেভি আছে, কিন্তু তাৰ আগতে মই চাদৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু এইযোৰ ফিক্স বৰ্ডাৰ হয়, ফিক্স পাৰি থকা। এইয়া চাওক, ধুনীয়া। এইযোৰ কাপোৰ কোনো গুণে কম নহয়, চাওকচোন। ফিক্স পাৰি থকা পাহাৰ ডিজাইনত কলা বৰ্ডাৰেৰে ফিক্স পাৰি থকা মিচিং যোৰা, DMC ৱৰ্ক কৰা য়েল্ল' কালাৰত। ভাল লাগিলে অৰ্ডাৰ কৰিব পাৰিব। মনোজ ভাই ফেশ্বনৰ পৰা শ্বিপিং চাৰ্জ ফ্ৰী থাকিব। কাপোৰৰ কোৱালিটি নাম্বাৰ 1, কোনো কমপ্লেইনে কৰিবলগীয়া নাই। তাৰপিছতে এয়া ব্লাউজ পিচটো হয়, এয়া খুব ধুনীয়া, একদম ধুনীয়াকৈ এটা ব্লাউজ পিচ পাই যাব আপোনালোকে। আৰু এয়া ব্লু কালাৰযোৰ দেখুৱাই দিওঁ। আৰু এযোৰ আছে, এই কাপোৰযোৰ আপোনাৰ বহুত ধুনীয়া এইযোৰ। হো বঢ়িয়া। চাওক, মই খুলি দেখুৱাই দিছোঁ। এইযোৰ কিন্তু গেৰ ডিজাইন হয়, দেখিছেনে? এইযোৰ গেৰ ডিজাইনত হ'ব আপোনাৰ। ফুলৰ ডিজাইনটো চাওক, উজ্জ্বল কিন্তু কাপোৰযোৰ বহুত ধুনীয়া, উজ্জ্বল। ভিডিঅ'ত কেনেকুৱা দেখিছে মই ক'ব পৰা নাই, কিন্তু বহুত উজ্জ্বল হয় আৰু ফিনিচিং বহুত বেছি ধুনীয়া। আৰু সকলোবোৰ কাপোৰ ধেমাজিৰ মাটিশালত বোৱা। এয়া গেৰ হ'ব, আৰু গেৰটো মানে কিবা এটা ভাল লাগে মোৰ, গেৰ ডিজাইনটো চাওকচোন, ধুনীয়া, খুব বঢ়িয়া কাপোৰ। তাৰপিছতে আপোনাৰ এয়া ব্লাউজ পিচৰ ডিজাইনটো হ'ব, আৰু এখন মেখেলাখন হ'ব, ধুনীয়াকৈ পাই যাব। আৰু আপোনাৰ বেলেগ কাপোৰো পাব আপোনালোকে, ধৰক নুনি কটন, ষ্টেবল কটন সকলোবোৰ পাই যাব। কিন্তু এইকেইযোৰ হৈছে নুনি কটনৰ। এইখন চাওক, মই যিকোনো এযোৰ খুলি দেখুৱাম আৰু আজি। এতিয়া এইখিনি হৈছে নুনি কটন, পিংক কালাৰ আছে, গ্ৰে কালাৰত আছে, ক্ৰীম কালাৰত আছে, সকলোতে আছে। এইযোৰকে অলপ দেখুৱাই দিছোঁ আপোনালোকক। ইয়াত কালাৰটো ক্ৰীম কালাৰ হয়, আৰু ইয়াত পিংক কালাৰৰ ফুল আছে, পিংক আৰু ব্লু কালাৰৰ ফুল আছে, ৰয়েল ব্লু। এইখন চাওক, ফুলৰ ডিজাইনটো এনেধৰণে হ'ব। খুবেই সুন্দৰ এযোৰ কাপোৰ, খুব ধুনীয়া, দেখিছেনে? আৰু এইকেইটা হৈছে চাদৰখনৰ পটি। মেখেলাখন হ'ব এইখন, দেখিছেনে? এখন মেখেলাখন হ'ব। আৰু ব্লাউজ পিচটো বহুত ডাঙৰকৈ পাব আপোনালোকে। এয়া ব্লাউজ পিচৰ ডিজাইন। বাকী এইকেইটা হৈছে কালাৰ। আৰু মই কৈছোঁৱেই যে আৰু বহুত পাব, বহুত আছে কালেকশ্যন, কিন্তু এটা ভিডিঅ' দেখুৱাবলৈ বহুত দীঘল হৈ যায়, ভিডিঅ'টো অসুবিধা হৈ যায়। সেইটো কাৰণে যিমানখিনি পাৰিলোঁ আজি মই আপোনালোকক দেখুৱালোঁ। আৰু যেনে ধৰণৰ কাপোৰ লাগে হোৱাটছআপ কৰিব, ধুনীয়াকৈ আপোনালোকে নিজৰ লোকেশ্যনত অৰ্ডাৰ কৰি ল'ব পাৰিব। আমি DTDC হওক, পোষ্ট অফিচ হওক, যেনেকেই যি সুবিধা হয়, আপোনালোকৰ এড্ৰেছত যি সুবিধা আছে, যি ছাৰ্ভিচ আছে, আমি তাতে এনেধৰণে সুন্দৰভাৱে পঠিয়াই দিওঁ। আৰু ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে মনোজ ভাই ফেশ্বনৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জনাইছোঁ আপোনাক। ছাবস্ক্ৰাইব কৰি থ'ব, আকৌ সুন্দৰ কাপোৰৰ ভিডিঅ' লৈ আহিম এই চেনেলটোৰ জৰিয়তে, এই পেজটোৰ জৰিয়তে। ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, মনোজ ভাই ফেশ্বন।